তো গাইস নমস্কাৰ জনাইছোঁ মোৰ প্ৰথম ভিডিঅ'টোলৈ। মই গৈ আছোঁ gorokhiya মন্দিৰ। তো আপোনালোকে চাই থাকক gorokhiya মন্দিৰ গৈ আছোঁ। তো মই ৰ'দত ইমান এটা বেছি ভিডিঅ' কৰিব পৰা নাই, কাৰণ মই ৰ'দটো নাজানো, কাৰণ মই গুগল মেপ চাই যাই আছোঁ। সেইকাৰণে এইখিনি ৰ'দৰ ভিডিঅ' বেছি এটা কৰা নাই। ফাইনালি আহি পালোঁ gorokhiya মন্দিৰৰ গেট। আমি এতিয়া ভিতৰলৈ সোমাই যাব। চাকি চাওক, আমি চাকি জ্বলাই দিলোঁ বাৰু। এতিয়া আমাৰ চাকি জ্বলা হৈ গ'ল। এয়া চাকি চাওক, কিমান চাকি চাওক, কিমান চাকি। এইটো মেইন গুৰু গোসাই। তো মই এতিয়া যাম গামোচা বান্ধিবলৈ। আমাৰ গামোচা বন্ধা হৈ গ'ল। ইয়াত দাদাই আমাক মানে বুজাই দিব এই মন্দিৰটো কিমান চনত স্থাপিত কৰা হৈছিল, কেতিয়াৰ পৰা স্থাপিত কৰা হৈছিল, সকলোখিনি বুজাই দিব। চাই লওক। gorokhiya গোসাঁই থান প্ৰায় 15 শতিকাত মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকাল যেতিয়া এই বৰনগৰৰ ৰাজধানী আছিল, মহাৰাজ নৰনাৰায়ণৰ ভতিজা ৰঘুদেৱ তেখেতে ইয়াত ৰাজত্ব কৰিছিল আৰু বৰনগৰ আছিল ৰাজধানী। সেই সময়ত এই অঞ্চলটো হাবি জংঘলেৰে ভৰা, গোটেই অঞ্চল মানুহৰ বসতি খুব কম আছিল। কেৱল জীৱ জন্তু গৰু ম'হৰ খুঁটি আছিল এই বৰনগৰ। সেইকাৰণে আজিও বৰনগৰৰ গাখীৰ সকলোৰে জনাজাত। সেই সময়ত gorokhiya ল'ৰাবোৰে গৰু চাৰি থকাৰ সময়ত খেল খেলিছিল, আৰু সেই খেল খেলি থকাত এটা তেওঁলোকে বস্তু বিচাৰি পালে, আৰু সেই বস্তুটোৱেই ঠিক অবিকল gorokhiya গোসাঁই, যিটো নেকি গৰুৰ খুঁটিৰ লেখীয়া। যেতিয়া সেই gorokhiya ল'ৰাবিলাকৰ গৰু হেৰাইছিল, সেই গৰুবিলাক হেৰালে তেওঁলোকে তাত দুধ আৰু গুড়ৰ ভোগ বনাই পূজা পাঠ কৰিছিল আৰু গৰু বিচাৰি পাইছিল এই হাবি জংঘলৰ মাজত। সেইদৰে আজিও এই gorokhiya গোসাঁইৰ পূজা পাঠ চলে। গতিকে এইটো সঠিককৈ কোৱা টান যে ইয়াৰ আগতে gorokhiya গোসাঁইৰ কোনো কমিটি বা তেনেকুৱা থানৰ বা লিখিত কোনো নাছিল। গতিকে এই লিখিতখিনি নথকাত আমি যিখিনি কথিত পাইছোঁ সেইখিনিকেই প্ৰায় আজিৰ পৰা 120-25 বছৰ আগত ইয়াত থানত পৰিচালনা কমিটি হয়, আৰু থানখন পৰিচালনা কৰাৰ কাৰণে আমি লিখিত বস্তুবিলাক তেতিয়াহে পাওঁ। গতিকে এয়া এটা ইতিবৃত্ত হিচাপে আমি প্ৰত্যেক বছৰেই এই থানত উলিয়াই থাকোঁ। gorokhiya গোসাঁইৰ আৱিৰ্ভাৱৰ ইতিবৃত্ত আজিৰ পৰা প্ৰায় 125 বছৰ আগৰ। গতিকে বিশেষ নাই, gorokhiya গোসাঁইত এইখিনিয়েই জন্মৰ কাহিনী। মঠ মন্দিৰ এইটো প্ৰায় আজিৰ পৰা 50-60 বছৰ আগত এই ভাঁজঘৰটো বনোৱা। ইয়াৰ আগত সাধাৰণ টিংপাতেৰে বনোৱা প্ৰভুক পূজা কৰা
মন্দিৰ বা ভাঁজঘৰটো আছিল, মণিকূট আছিল। এতিয়া এই মণিকূটখন পিছত চামে ইমান সম্প্ৰসাৰিত কৰিলে। ধন্যবাদ। তো দাদাই আমাক এই ৰহস্যখিনি বুজাই দিয়াৰ কাৰণে থেংক ইউ দাদা। আপোনালোকে দেখি পাইছে এইটো এটা কাছ হয়, এইটো দেখা কৈছে না, এইটো হয় এটা কাছ। ইয়াত বহুতো প্ৰজাতিৰ ইয়াত কাছ পোৱা যায়, মানে প্ৰজাতিৰ কাছ পোৱা যায়। আপোনালোকে চাব লওক, বামুণী দুৱা, টুকি শালিকা দুৱা, হালধীয়া কাছ, গংগা কাছ, মুগা দুৱা, শালিকা দুৱা, হালধীয়া কাছ, বৰ কাছ, ফুলাম দুৱা, নল দুৱা, বাঘিয়া কাছ, বৰমূৰীয়া কাছ। ইয়াত মানে এইকেইটা মই জাষ্ট ইয়াত এটাহে দেখা পাইছোঁ। এয়া আপোনালোকে চাওক, এইটো হৈছে শহাপহু। এইকেইটা ইয়াত আছে ময়ূৰ, হৰিণ থকা নিচিনা পাইছো, হৰিণ বোলে ইয়াত নাই। গৰখীয়া মন্দিৰত আমাৰ দৰ্শন কৰা গামোচা বন্ধা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা বিদায় মাগিছো, যাই আছো, আমি ঘৰ গৈ আছো এতিয়া, আৰু নেক্সটত কিবা বছৰ পালে আহিম।